নমস্কাৰ ষ্টুডিঅ' ত্ৰিজু লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। দৰঙৰ চিপাঝাৰত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগ পশ্চিমী চিন্থেটিক্স লিমিটেডৰ পৰ্যবেক্ষণ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পুনৰ জনাইছোঁ, দৰং জিলাৰ চিপাঝাৰত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগ পশ্চিমী চিন্থেটিক্স লিমিটেডৰ পৰ্যবেক্ষণ কৰিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লকডাউনৰ অজুহাতত বন্ধ হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ চিপাঝাৰৰ প্ৰাগ পশ্চিমী চিন্থেটিক্স লিমিটেডত পৰ্যবেক্ষণ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াৰ সৈতে উদ্যোগটো পৰ্যবেক্ষণ কৰি শীঘ্ৰে উদ্যোগটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে 1988 চনতে যুটীয়া খণ্ডত স্থাপিত প্ৰাগ পশ্চিমী সূতা উদ্যোগটোৰ উৎপাদন কাৰ্য বিভিন্ন অজুহাতত সময়ে সময়ে পৰিচালন কৰ্তৃপক্ষই বন্ধ ৰাখি আহিছে যদিও উদ্যোগটোৰ নামত চৰকাৰে আগবঢ়োৱা ৰাজ সাহায্য গ্ৰহণ কৰি আহিছে। এনে ক্ষেত্ৰত মাহৰ পিছত মাহ দৰমহা নাপাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শ্ৰমিক কৰ্মচাৰীসকলৰ। মন্ত্ৰীগৰাকীয়ে উদ্যোগ কৰ্তৃপক্ষক এমপ্লয়িজ ইউনিয়ন আৰু স্থানীয় বিধায়কৰ লগত আলোচনাত মিলিত হৈ কম দিনৰ ভিতৰতে প্ৰাগ পশ্চিমীক কাৰ্যক্ষম কৰি তোলা হ'ব বুলি উল্লেখ কৰিছে। উদ্যোগটোৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ ফালৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য প্ৰদান কৰিছে। আজি বহুদিন ধৰি কৰ্মচাৰীসকলে ন্যূনতম দৰমহাত কাম কৰি আছে আৰু যিটো প্ৰতিষ্ঠান এতিয়ালৈকে কিন্তু সম্পূৰ্ণ সক্ৰিয়কৰণ হৈ উঠা নাই। ঘাঁহ বন গজিছে, আপুনি দেখি পাইছে, আৰু সাংবাদিকৰ প্ৰৱেশ ইয়াতে বিগত সময়ছোৱাত নিষিদ্ধ কৰা আছে। গোটেই ঘটনাটো কি হ'ব পাৰে ছাৰ? আমি আজি আমাৰ ইয়াৰে মাননীয় বিধায়ক মীনন্দ শইকীয়া ডাঙৰীয়াই বহুদিনৰ পৰা এই কথাটোত লাগি আছে আৰু তেখেতৰ প্ৰচেষ্টাত আচলতে যিখিনি চলি আছে তেখেতৰ প্ৰচেষ্টা যথেষ্ট তেখেতৰ অৰিহণা আছে। সেইকাৰণে আজি আমি আমাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী ইণ্ডাষ্ট্ৰী বিভাগ আৰু লগতে AIDC MDৰ বিষয়া আৰু আমাৰ মাননীয় বিধায়ক আমি গোটেই এৰিয়াটো আমি চালোঁ আৰু চাই আমি মেনেজমেণ্টৰ লগতো অলপ কথা পাতিলোঁ। গতিকে আমি কিবা এটা নিশ্চয় ইয়াত কৰিম আমি, কিন্তু আজিয়ে মই কৈ নাযাওঁ যে কি হ'ব, কিন্তু কিবা এটা কৰিম, কিবা এটা নিশ্চয় আমি কৰিব লাগিব, কিবা এটা হ'ব নিশ্চয়। কেনেকৈ কি হ'ব, কি আশা কৰিব পাৰিছে? ঠিক আছে, কথাখিনি পাতি লওঁ। আজি পটকৈ কৈ দিব নোৱাৰিম, কাৰণ কিয় ইয়াৰ যিটো গ্ৰাউণ্ড ৰিয়েলিটি আজি দেখিলোঁ দেখি আমি এতিয়া গভৰ্ণমেণ্ট পৰ্যায়ত আমি আলোচনা কৰিম গোটেই কথাখিনি আৰু কৰি আমি তাৰে মডেল কিছুমান উলিয়াব লাগিব যে এইটো কেনেকৈ চলিব আৰু কোনটো মডেলত এইটো ভালকৈ চলিব। গতিকে আমি সেই মডেলকেইটা আলোচনা কৰি লওঁ। আমি যিবিলাক আমাৰ ধৰক এই ক্ষেত্ৰত এই টেক্সটাইলৰ ক্ষেত্ৰত যিসকল এক্সপাৰ্ট আছে সেই এক্সপাৰ্টসকলৰ লগত আমি আলোচনা লৈ গতিকে এইটো আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ সেইটো আমি কৰিব লাগিব। কাৰণ কি আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছে ইয়াত আমাৰ ৰ মেটেৰিয়েলটো আমাৰ গুজৰাটৰ পৰা আহে আৰু মেনেজমেণ্টৰ লগত আলোচনা কৰাৰ পিছত তেখেতসকলে কথাটো কৈছে যে তেখেতসকলে ইয়াৰে যিটো মাৰ্কেটিংটো কলিকতাত হয় আৰু ক'ভিডৰ কাৰণে তেওঁলোকৰ মাৰ্কেটটো ডাউন হোৱা বুলি তেখেতসকলে আমাক জনাইছে যে, আৰু তেওঁলোকে কৈছে যে দিৱালীৰ পিছত মাৰ্কেটখন হয়তো ওপৰলৈকে আহিলে তেতিয়া তেওঁলোকৰ প্ৰডাকশ্যনখিনি বাঢ়িব বুলি আমাক মেনেজমেণ্টৰ তৰফৰ পৰা আজি আমাৰ আলোচনাৰ প্ৰসংগত তেখেতসকলে জনাইছে। গতিকে আমি চাই লওঁ গোটেই কথাখিনি। টেক্সটাইল পাৰ্কখনৰ কথাও আছে আৰু মিলটোৰ কথাও আছে। গতিকে অতি সুন্দৰ। মইতো কিন্তু নাভাবোঁ যে ইমান প্ৰাইভেট ছেক্টৰত ইমান ধুনীয়াকৈ মিল, ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ আন্তঃগাঁথনি লৈ কিবা মিল আছে বুলি মই নাভাবোঁ। এতিয়া আজি আমাৰ ইয়াত হিন্দুস্তানী ইউনিলিভাৰ এইবিলাকতো মাল্টিনেশ্যনেল কোম্পানী বা ITC বা আমাৰ ছান ফাৰ্মা, এই গোটেইবিলাক কোম্পানীটো এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইমান মাটি তেওঁলোকক দিয়া হোৱা নাই। তেওঁলোকে অলপ মাটিতে বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিছে, বহুত এমপ্লয়মেণ্টো দিছে। আমাৰ চৰকাৰ দিনতে হৈছে এইবিলাক। গতিকে ঠিক আছে, আমি এতিয়া আজি চালোঁ, গোটেইখিনি দেখিলোঁ আৰু আমি 2-3টা মডেল আমি চিন্তা চৰ্চা কৰি আছোঁ
আৰু আমি আলোচনা কৰি কিবা এটা কৰিম। স্যাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিটো নেকি এতিয়া টেক্সটাইল পাৰ্ক নিৰ্মাণ কৰি থকা অৱস্থাত আছে, এইটো কিমান টকাৰ প্ৰজেক্ট আৰু সেই প্ৰজেক্টত এতিয়ালৈকে কিমান কোটি টকা অনুমোদন দিয়া হ'ল, আৰু অসম ইয়াৰে স্থানীয় লোকসকলে আচলতে কেনেধৰণে উপকৃত হ'ব পাৰি বুলি আশা কৰিব পাৰিছে? নাই, টেক্সটাইল পাৰ্কখনত এতিয়ালৈকে 12 কোটি টকা ভাৰত চৰকাৰৰ পৰা দিয়া বুলি কৈছে, আৰু 12 কোটি আৰু 3 কোটি টকা মানে হেমন্ত ব্যাস যিজন উদ্যোগপতি তেওঁ লগাইছে, 15 কোটি তাত লগাইছে। কিন্তু ভাৰত চৰকাৰৰ পৰা আৰু টোটেল এইটো প্ৰজেক্টটো 40 কোটি টকা বুলি কৈছে। বাকী পইচাখিনি ভাৰত চৰকাৰে দিয়া নাই মানে নিদিয়াৰ কাৰণ আছে কি যে আমি এই টেক্সটাইল পাৰ্কখনৰ যিটো পৰ্যায়ত আচলতে পাৰ্কখন লৈ যাব লাগিছিল সেইটো পৰ্যায়ত লৈ যাব পৰা নাই এতিয়ালৈকে। গতিকে এইটো ক্ষেত্ৰতো আমি এটা চিন্তা চৰ্চা কৰি আছোঁ। আজি মই নকওঁ কথাটো, আপোনালোকে জানিব কি চিন্তা চৰ্চা হয়। আৰু টেক্সটাইল পাৰ্কখন যদি আমি ভালকৈ কৰিব পাৰোঁ, তো মই নিজে উদ্যোগ মন্ত্ৰী হিচাপে বহুকেইটা ডাঙৰ ডাঙৰ টেক্সটাইল কোম্পানীৰ লগত কথা পাতিছিলোঁ। মুম্বাইৰো আছিল আৰু তেওঁলোক, আৰু চুৰাটৰো আছিল, গুজৰাটৰ। তো তেওঁলোক ইণ্টাৰেষ্ট আছে। তেওঁলোকে কৈছে আমি প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত আমি যাব বিচৰা নাই। যদি গভৰ্ণমেণ্টৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হয় তেতিয়াহ'লে আমি যাব পাৰিম, এনেকৈ কৈছে। গতিকে আজি চিপাঝাৰবাসীৰ কাৰণে এটা ভাল কি যে এই টেক্সটাইল পাৰ্কখন যদি হৈ যায়, আমি যদি ভালকৈ কৰি দিব পাৰোঁ সময়মতে, তো ইয়াতে মানে টেক্সটাইল ইণ্ডাষ্ট্ৰি আহিব। আৰু লগতে আজি বডিয়া হিচা বুলি যিখন জেগাত আমি গৈছিলোঁ, তো বডিয়া হিচাত দেখিবলৈ পালোঁ যে তাতো মাটি বহুত মাটি, প্ৰায় 240 বিঘা মাটি আছে। তাতো আমি এখন উদ্যোগ পাৰ্ক তাতে আমি কৰিম, ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিছে। এটাই কথা হয়, যদি ইণ্ডাষ্ট্ৰি খোলে আৰু 3 মাহ বন্ধ হৈ থাকে। নাম্বাৰ 1 নাম্বাৰ 2 হেমন্ত ব্যাসে এটা কথা কৈ থাকে, পিবিএছ ইণ্ডাষ্ট্ৰিত লছ হৈ আছে। আমি নিজেও কথা পাতিছোঁ, তেওঁ কয় যে ইয়াত লছ হৈ আছে। ইতিমধ্যে ইয়াৰ যি এমপ্লয়ী যোনে পাই বেলেগ ঠাই অভিযোগ কৰে 65 কোটি টকা দিছিল, 65 টকা যি ইউটিলাইজ হ'ব লাগিছিল, ইউটিলাইজটো নহ'ল। নোহোৱাৰ কাৰণটো তেওঁলোকে ৰ মেটেৰিয়েলছৰ কথা কয়, মাৰ্কেটিঙৰ কথা কিবা কথা কয়। এতিয়া পাৰ্মানেণ্ট চলিউশ্যন কিবা এটা আছে নে নাই ইয়াৰ? নাই, মই ক'লো নাই, আমি আলোচনা কৰি লওঁ কথাটো। এইটোতো ছাৰ আজি 1988ৰ পৰা ইমান এমপ্লয়ী ইয়াত বুজি পালোঁ। এইটো কথাটো মই জানো, জন্মলগ্নৰ পৰাই মই এই উদ্যোগটোৰ বিষয়ে জানো। এতিয়া সমাজ আন্দোলন হৈছিল, আপুনি নিজে সেই সময়ত হেৰি আছিলে। গতিকে এইটো আমি আলোচনা কৰি লওঁ। আপোনালোকে নিশ্চয় কিবা এটা আমি ভালেই কৰিম, যি কৰিম। নহয়, এতিয়া টেক্সটাইল পাৰ্ক আজি 3-4 বছৰ হ'লে এনাউন্স কৰিবৰ কাৰণে ইয়াত যিটো প্ৰগ্ৰেছ হ'ব লাগিছিল সেই হিচাপে প্ৰগ্ৰেছটো নাই। আজি আপুনি ইয়াত আহিছে, সকলো মানে আশাৰে বাট চাইছে কিবা এটা ভাল খবৰ এটা পাব। মুঠতে ভাল খবৰে হ'ব। নহয়, সেইটো ভাল খবৰে হ'ব, ভাল খবৰ হ'ব। আমি যিহেতুকে ইয়াত আমাৰ বিধায়ক ডাঙৰীয়া আছে, মইও আছোঁ, আমাৰ কমিশ্যনাৰ ছেক্ৰেটাৰী ডিভিডি ডাঙৰীয়া আছে, AIDCৰ MD। মেইন সমস্যা দিছে AIDCয়ে যিটো ৰোল প্লে কৰিব লাগিছিল, পিবিএছৰ সেই ৰোলটো প্লে কৰা নাই। যিটো জইণ্ট ছেক্টৰ ইণ্ডাষ্ট্ৰি, AIDC ফুলি ৰোল এটা আছিলে। নহয়, এইটো সম্পৰ্কত মই কৈছোঁ আপোনালোকক। আজি মই ডিটেইলছ নকওঁ, কিন্তু ইয়াত যিহেতুকে আপুনি যিটো কথা কৈছে যে আজি ৰাইজে আশা কৰি আছে যে কিবা ভাল হ'ব, ভালে হ'ব। AIDCটো মানে এইবোৰ এক্টিভ কৰিব লাগে, সেই কথা। স্যাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ স্যাৰ, এগৰাকী সাংবাদিকৰ নিগ্ৰহৰ ঘটনা আপুনি শুনিছে ইতিমধ্যে। এই সাংবাদিকগৰাকী যি কাকপথাৰৰ পৰাগ ভূঞা, এইবোৰ এটাই কথা হয়, যদি ইণ্ডাষ্ট্ৰি খোলে আৰু 3 মাহ বন্ধ হৈ থাকে। নাম্বাৰ 1 নাম্বাৰ 2 হেমন্ত ব্যাসে এটা কথা কৈ থাকে, পিবিএছ ইণ্ডাষ্ট্ৰিত লছ হৈ আছে। এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।